हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 9 মেনল পাৰ্কৰ যাদুকৰ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই লবা আৰু তোমালোকে এখন বহি লৈ এইবোৰ লিখি যাবা। আৰু যদি কোনোবাই আগৰ চেপ্টাৰবোৰৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। চেপ্টাৰটোৰ নাম হ'ল মেনল পাৰ্কৰ যাদুকৰ পাৰ্ট 9। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাওঁ। তোমালোকক 1 নম্বৰৰ প্ৰশ্ন দিয়া আছিল, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰটো দিয়া আছে মেনল পাৰ্কৰ যাদুকৰ বুলি কাক কোৱা হয়। খ নম্বৰটো দিয়া আছে থমাস আলভা এডিসনৰ জন্ম কেতিয়া হৈছিল। গ নম্বৰ দিয়া আছে 12 বছৰ বয়সতে এডিসনে কি কাৰণে কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক একৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। 1 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল মেনল পাৰ্কৰ যাদুকৰ বুলি কাক কোৱা হয়। তো ইয়াৰ উত্তৰ লিখিবা থমাস আলভা এডিসনক মেনল পাৰ্কৰ যাদুকৰ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছিল থমাস আলভা এডিসনৰ জন্ম কেতিয়া হৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা আজিৰ পৰা প্ৰায় 150 বছৰৰ আগতে থমাস আলভা এডিসনৰ জন্ম হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছিল 12 বছৰ বয়সতে এডিসনে কি কাৰণে কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা 12 বছৰ বয়সতে এডিসনে বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ সামগ্ৰী কিনিবৰ বাবে খৰচ উলিয়াবলৈ কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল। তোমালোকে এইদৰে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে থমাস আলভা এডিসনৰ বিস্ময়কৰ আৱিষ্কাৰটো কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা থমাস আলভা এডিসনৰ বিস্ময়কৰ আৱিষ্কাৰটো হ'ল বৈদ্যুতিক বাল্ব। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে টেপ ৰেকৰ্ডাৰ CD প্লেয়াৰ আদিৰ আৰম্ভণি যন্ত্ৰ বুলি কাক কোৱা হয়। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা গ্ৰামফোনক টেপ ৰেকৰ্ডাৰ CD প্লেয়াৰ আদিৰ আৰম্ভণি বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে এডিসনে তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰ সমূহ কোন ঠাইত থাকি কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এডিসনে তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ মেনল পাৰ্ক নামৰ ঠাইত থাকি কৰিছিল। তাৰপিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে কি কাৰণে এডিসনক মেনল পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা এডিসনে মেনল পাৰ্ক নামৰ ঠাইত থাকি তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কৰিছিল বাবে তেওঁক মেনল পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল। তোমালোকে এইদৰে লিখিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে এডিসনৰ শৰীৰৰ কোনটো অংগ ঘূণীয়া আছিল। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এডিসনৰ কাণ দুখন ঘূণীয়া আছিল। তাৰপিছৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল এডিসনে তেওঁ সফল বিজ্ঞানী হোৱাৰ আঁৰত কোন বুলি কয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এডিসনে তেওঁ সফল বিজ্ঞানী হোৱাৰ আঁৰত তেওঁৰ মাক বুলি কয়। তোমালোকৰ কৰ পৰা ঝলৈকে এইকেইটাই প্ৰশ্ন দিয়া আছিল। মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া তাৰপিছত যিটো প্ৰশ্ন আছে সেইটোলৈ আমি আগবাঢ়িছোঁ। মই তোমালোকক 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। তাৰপিছত তোমালোকক 2 নম্বৰত দিয়া আছে প্ৰথমে বুজা তাৰ পাছত লিখা। তো তোমালোকক দিয়া আছে সা যোগ সুবিধা সমান সমান দি লিখিছে সা সুবিধা। তাৰপিছতো দিয়া আছে চা যোগ চিনাকি ইয়াতে কি হ'ব লিখিব কৈছে। তাৰপিছতো দিয়া আছে বা যোগ বাতৰি ইয়াতে কি হ'ব লিখিব কৈছে। এনেকৈ তোমালোকক দিয়া আছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। প্ৰথমটো তোমালোকৰ বুকত দিয়াই আছিল সা যোগ সুবিধা সা সুবিধা। তাৰপিছতো দিয়া আছে চা যোগ চিনাকি তোমালোকে লিখিবা চা চিনাকি। তাৰপিছতো দিয়া আছে বা যোগ বাতৰি তোমালোকে লিখিবা বা হাইফেন বাতৰি।
তাৰপিছতো দিয়া আছে মা যোগ মছলা, তোমালোকে লিখিবা মা হাইফেন মছলা। তাৰপিছতো দিয়া আছে পা যোগ পইচা, তোমালোকে লিখিবা পা হাইফেন পইচা। তাৰপিছতো দিয়া আছে খা যোগ খৰচ, তোমালোকে লিখিবা খা হাইফেন খৰচ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ আছে এইবোৰ লৈ আমি আগবাঢ়িছোঁ। তোমালোকক মই 2 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। তাৰপিছত 3 নম্বৰত দিয়া আছে তোমালোকক খালী ঠাই পূৰ কৰা। তো তোমালোকক প্ৰথমটো দিয়া আছে কাণেৰে নুশুনে যিয়ে, তাক কোৱা হয় কলা। তাৰপিছতো দিয়া আছে এটা চকুৰে নেদেখে যিয়ে, তাক কি বুলি কোৱা হয়। তাৰপিছতো দিয়া আছে দুটা চকুৰে নেদেখে যিয়ে, তাক কি বুলি কোৱা হয়। তাৰপিছতো দিয়া আছে যাৰ মূৰত চুলি নাই, তাক কি বুলি কোৱা হয় লিখিব কৈছে। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ চাম। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে খালী ঠাই পূৰ কৰা। প্ৰথমটো তোমালোকক দিয়া আছিল কাণেৰে নুশুনে যিয়ে, এইটো তোমালোকৰ বুকত দিয়া আছিল, তোমালোকে কলা লিখিবা। তাৰপিছতো দিয়া আছে এটা চকুৰে নেদেখে যিয়ে, তাক কোৱা হয় কণা, এইটো তোমালোকৰ বুকত দিয়া আছে। তাৰপিছতো দিয়া আছে দুটা চকুৰে নেদেখে যিয়ে, তাক কি বুলি কোৱা হয় অন্ধ। আৰু লাষ্টটো দিয়া আছে যাৰ মূৰত চুলি নাই, তাক কি বুলি কোৱা হয় টপা বুলি কোৱা হয়। তোমালোকে লিখি ল'বা। মই তোমালোকক 3 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ, আশা কৰিছোঁ লিখি ল'লা। তাৰপিছত 4 নম্বৰত তোমালোকক দিয়া আছে প্ৰথমে কোৱা তাৰপাছত লিখা। ক নম্বৰটো দিয়া আছে এডিছনে কিয় মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল। খ নম্বৰটো দিয়া আছে এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল, কাৰণটো কি বাৰু। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। মই তোমালোকক 4 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। 4 নম্বৰত প্ৰশ্ন দিয়া আছিল প্ৰথমে কোৱা তাৰপিছত লিখা। ইয়াৰ ক নম্বৰটো তোমালোকক দিয়া আছিল এডিছনে কিয় মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা এডিছনে মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল কাৰণ তেওঁ বিদ্যালয়ত থকা অৱস্থাতেই হওক বা ঘৰত থকা অৱস্থাতেই হওক, তেওঁ নানা তৰহৰ প্ৰশ্ন সুধি সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁক ভোটা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল আৰু তেওঁ কৰা অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ দিব বিচৰা নাছিল। এইবোৰ কাৰণতে তেওঁ স্কুল এৰিবলগীয়া হৈছিল। তোমালোকে উত্তৰটো এইদৰে লিখি ল'বা। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ আমি আগবাঢ়িছোঁ। খ নম্বৰ প্ৰশ্নটো দিয়া আছিল এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল, কাৰণটো কিয় বাৰু। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল কাৰণ কলা হোৱাৰ বাবে তেওঁৰ কিছুমান সুবিধাহে হৈছিল, পঢ়া শুনাত বেছিকৈ মনোনিৱেশ কৰিব পাৰিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে কি ঘটনাৰ পিছৰ পৰা মাকে এডিছন যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিলে হ'ব এডিছনে এবাৰ কুকুৰা চৰাইৰ দৰে কণী উমনি দি পোৱালি জগোৱাৰ উদ্দেশ্যে কণীবোৰৰ ওপৰত শুই আছিল, ফলত কণীবোৰ ভাঙিছিল আৰু কাপোৰ কানিও লেতেৰা হৈছিল। এই ঘটনাটোৰ পিছৰ পৰা মাকে এডিছন যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল। তোমালোকে উত্তৰটো এইদৰে লিখিলে হ'ব। মই তোমালোকক 4ৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকক 5 নম্বৰত দিয়া আছে পঢ়া বুজা আৰু লিখা। তো তোমালোকক এপিনে এইবোৰ দিয়া আছে আৰু এপিনে এইবোৰ দিয়া আছে। তো তোমালোকক মিলাই তোমালোকক এই খালী ঠাইটোত লিখিব কৈছে। তো প্ৰথমটো তোমালোকক ইয়াতে দিয়া আছিল সম্ভৱ, তো এইটো মিলিব অসম্ভৱৰ লগত মিলিব। তো তোমালোকে এইফালে কি লিখিবা অসম্ভৱ লিখিবা। ঠিক তেনেকৈ ছেকেণ্ডটো দিয়া আছে তোমালোকক নতুন, এই নতুনটো তোমালোকৰ পুৰণিটোৰ লগত মিলিব। তো তোমালোকে এই পুৰণি বানানটো তোমালোকে ইয়াতে লিখিবা, মই স্ক্ৰীনত লিখি দিম। তাৰপিছতো দিয়া আছে আৰম্ভণি, তো এইটো মিলিব সামৰণিৰ লগত, তোমালোকে ইয়াতে সামৰণি লিখিবা। তাৰপিছতো দিয়া আছে স্থায়ী, এইটো মিলিব অস্থায়ীৰ লগত, তোমালোকে ইয়াতে অস্থায়ী লিখিবা। তাৰপিছতো দিয়া আছে দূৰ, এইটো মিলিব অচৰৰ লগত, তোমালোকে ইয়াতে অচৰ লিখিবা। মই তোমালোকক স্ক্ৰীনত উত্তৰবোৰ দিম, তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে বাক্য ৰচনা কৰা।
প্ৰথমটো দিয়া আছে মহান, তাৰপিছত দিয়া আছে বিজ্ঞানী, তাৰপিছত দিয়া আছে আজৰি, তাৰপিছতো দিয়া আছে প্ৰৱৰ্তন, তাৰপিছতো দিয়া আছে সফল, তাৰপিছতো দিয়া আছে আৰম্ভণি আৰু তাৰপিছতো দিয়া আছে উন্নতি। এতিয়া মই তোমালোকক বাক্য ৰচনাবোৰৰ উত্তৰ দিম। 6 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে বাক্য ৰচনা কৰা। তো ইয়াৰ প্ৰথমটো তোমালোকক দিয়া আছে মহান। তো তোমালোকে কেনেকৈ বাক্য ৰচনা কৰিবা? থমাস আলভা এডিসন এজন মহান বিজ্ঞানী আছিল। তাৰপিছতো দিয়া আছে তোমালোকক বিজ্ঞানী। তো তোমালোকে কেনেকৈ বাক্য ৰচনা কৰিবা? বিজ্ঞানী মানুহৰ চিন্তা ধাৰণা বেলেগ হয়। আৰু তোমালোকে বিজ্ঞানীৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছতো দিয়া আছে তোমালোকক আজৰি। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা, ৰামে আজৰি সময়ত কিতাপ পঢ়ে। তোমালোকে বাক্য ৰচনাবোৰ কিন্তু বেলেগ লিখিলেও হ'ব। তাৰপিছতো তোমালোকক দিয়া আছে প্ৰৱৰ্তন। তোমালোকে এইদৰে লিখিবা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু তোমালোকে প্ৰৱৰ্তনৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছতো তোমালোকক দিয়া আছে সফল। তোমালোকে এইদৰে লিখিবা, ৰাহুলে কষ্ট কৰি তেওঁৰ কামত সফল হৈছে। আৰু তোমালোকে সফলৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছতো তোমালোকক দিয়া আছে আৰম্ভণি। তোমালোকে এইটো এনেকৈ বাক্য ৰচনা কৰিবা, সকলো কামেৰে আৰম্ভণি থাকে। তাৰপিছতো দিয়া আছে উন্নতি। তোমালোকে এনেদৰে লিখিবা, কৰিমৰ উন্নতি দেখি ৰহিমে সহ্য কৰিব পৰা নাই। মই তোমালোকক বাক্য ৰচনাবোৰ গোটেইখিনি লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি বাক্য ৰচনাবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ লৈ আমি আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ শব্দবোৰৰ অৰ্থ বুজি লোৱা। তো তোমালোকক শব্দ অৰ্থবোৰ এইবোৰ বুজি ল'ব কৈছে। ক'লা মানে কি? কৃষ্ণ বৰ্ণ বা বগা বৰণৰ বিপৰীত। তাৰপিছতো দিয়া আছে ক'লা, যি কাণেৰে নুশুনে। তাৰপিছতো দিয়া আছে গাঁত। ইয়াৰ উত্তৰটো লিখিছে ইয়াতে, মাটি খান্দি দ কৰা ঠাই বা দ খাল। তাৰপিছতো দিয়া আছে গাঁত, এইটো হয় শৰীৰত। তো তোমালোকক এইবোৰ অৰ্থ বুজি ল'ব কৈছে। তাৰপিছত তোমালোকক 8 নম্বৰটো কি দিয়া আছে চোৱা, ভাবা আৰু উত্তৰ উলিওৱা। ভাবিব কৈছে আৰু উত্তৰ উলিয়াব কৈছে। ক নম্বৰটো দিয়া আছে, এনু 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 ধৰিবলৈ নাই ঠেনু। তো এইটো কি হ'ব? তোমালোকক লিখিব কৈছে। তাৰপিছত খ নম্বৰটো দিয়া আছে, তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। তো এইটো কি হ'ব? লিখিব কৈছে। মই তোমালোকক উত্তৰবোৰ দেখাই দিম। তাৰপিছতো দিয়া আছে, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। তো এইটো কি হ'ব? তোমালোকক লিখিব কৈছে। এতিয়া মই তোমালোকক এই তিনিটাৰ উত্তৰ দেখাই দিম। তো তোমালোকৰ 8ৰ ক যিটো প্ৰশ্ন দিয়া আছিল ইয়াৰ উত্তৰ হ'ব কণী। তোমালোকে এইটো লিখিবা। তাৰপিছত খ যিটো প্ৰশ্ন আছিল ইয়াৰ উত্তৰ হ'ব ফেন। আৰু গ যিটো তোমালোকৰ প্ৰশ্ন আছিল ইয়াৰ উত্তৰ হ'ব ৰেডিঅ'। তোমালোকে উত্তৰবোৰ এইদৰে লিখিলে হ'ব। মই তোমালোকক 8 নম্বৰত 3টা প্ৰশ্নৰ উত্তৰ দিলোঁ। আৰু তোমালোকৰ কিতাপত প্ৰশ্ন নাই। তো মই তোমালোকক এই পাঠটোৰ মেনল পাৰ্কৰ যাদুকৰ পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টোত লাইক কৰিবা আৰু তোমালোকে কমেণ্ট কৰিবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।